ৰং বিৰঙৰ বস্তু খাই আমি সকলোৱে ভাল পাওঁ, কিন্তু একেবাৰে যদি নেচাৰেল কালাৰ ব্যৱহাৰ কৰা হয় তেতিয়াতো আৰু খাই ভাল লাগে। সেয়েহে যিহেতু পালেং ধনিয়াৰ দিন, পালেং ধনিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট এটা বনাই ল'লোঁ, আন্দাজমতে আদা অকণমানো দি দিলোঁ আৰু সেই অনুসৰি অকণমান জিৰাও দি দিলোঁ। গোটেইখিনি একেলগে পেষ্ট এটা বনাই ল'লোঁ। এতিয়া আটাখিনিও এনেকৈ মঠি লৈছোঁ। আটাখিনি মাখাৰ পাছত গ্ৰীণ কালাৰ হৈ গৈছে আৰু সেই সেউজীয়া ৰংটো দেখি ইমান ভাল লাগিছে। এতিয়া মই বিটৰুট এটা কাটি ল'লোঁ আৰু বিটৰুট এটা কটাৰ পাছত মই হ'বলৈ গ'লে তাত চাট মছলা, জিৰা গুড়ি এই গোটেইখিনি দি পেলাই এটা মই পেষ্ট বনাই ল'লোঁ আৰু আটা মাখি ল'লোঁ আৰু আন এটা আটা মই এনেই মাখি ল'লোঁ আৰু আন এটা আটা মই অকণমান হালধি গুড়ি দি পেলাই মাখি ল'লোঁ। এতিয়া দেখিছে নহয়, চাৰিটা সুন্দৰ ৰং হৈছে। ইখনৰ পাছত সিখন আপোনালোকে ৰুটি বা লুচি এনেকৈ বনালে এনেকৈ আপোনালোকে ইখনৰ ওপৰত ইখন দি দিব আৰু তাৰপিছতে ৰোলৰ নিচিনাকৈ ৰোল কৰি ল'ব। প্ৰথমে মই ক্ৰীম কালাৰ নৰ্মেল যি আটা হয়, মই চাকি আটা ব্যৱহাৰ কৰিছোঁ। চাকি আটাৰ যিটো আচলতে সোৱাদ সেইটোও খাই ভাল লাগে, তাৰ ৰুটি, লুচি, পৰঠা। তাৰপিছতে মই হালধীয়া ৰঙৰ, সেউজীয়া ৰঙৰ, বিটৰুটৰ ৰঙৰ এই গোটেইখিনি একেলগে দি এতিয়া মই গোল কৰি কাট কৰি ল'ম। গোটেইকেইটা ৰং মিশ্ৰিত হৈ ইমান সুন্দৰ ৰং এটা হৈছে, গতিকে এতিয়া মই বেলেগ বেলেগকৈ গোল কৰি ল'ম। দেখিছেনে, কাট কৰাৰ পাছত যে ইমান সুন্দৰ ৰং এটা হৈছে, সেউজীয়া বিটৰুটৰ ৰং, এইফালে ক'বলৈ গ'লে হালধীয়া নৰ্মেল যি কালাৰ সেয়া। এতিয়া মই সুন্দৰকৈ বেলি ল'লোঁ ইখনৰ পাছত সিখনকৈ। এতিয়া কালাৰটো ইমান সুন্দৰ হৈছে। আপোনালোকে ৰিফাইন অইল, কোকোনাট অইল, অলিভ অইল ইউজ কৰিব পাৰে। মই ভেজিটেবল অইলেই নৰ্মেল অইল ইউজ কৰিছোঁ। এতিয়া মই এখন এখনকৈ এনেকৈ পুৰি বনাই লৈছোঁ। আপোনালোকে লুচিও বনাব পাৰে। আচলতে বিভিন্ন প্ৰকাৰেদি বনাব পাৰে, পৰঠা, লুচি, শুকান ৰুটি। যিহেতু লুচিটো বেছি কালাৰফুল হ'ব আৰু খাবলৈ কাৰণেও ভাল হ'ব। কেতিয়াবা লুচি খায়ো ভাল লাগে নহয়। লুচিয়ে কওক আপোনালোকে পুৰিয়ে কওক, মই পুৰি ষ্টাইলতে বনাইছোঁ, কাৰণ লুচি বুলি ক'লে সাধাৰণতে গোল গোলকৈ ফুলি যায়, নহয়নে? এতিয়া মই বনাই আছোঁ। সুন্দৰ, একেবাৰে সুন্দৰ ৰং হৈছে। সিমানে আচলতে খাবলৈ সোৱাদময় হৈছিলে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু বিশেষকৈ ঘুগনি নহ'বা আপোনালোকে মিক্স ভেজ এই সকলোবিলাকৰ লগত আপোনালোকে খাব পাৰে। এইহে দেখিছেনে বাৰু, মোৰ ইখনৰ পাছত সিখনকৈ ৰেডি হৈ গৈছে আৰু ইমান সুন্দৰ ৰং ওলাইছে। গোটেইখিনি যেতিয়া একেলগে থৈ দিছোঁ বিভিন্ন ৰঙৰ নিচিনা লাগিছে আৰু খায়ো আচলতে বহুত ভাল লাগিছিলে। আপোনালোকে পিছে ব্ৰেকফাষ্ট বুলি ক'লে কি খাই চবতছে ভাল পায় কমেণ্টত জনাবচোন। ৰুটি, ব্ৰেড বাটাৰ নে আপোনালোকে কিবা পাস্তা খাই ভাল পায় সেইটো মোক জনাব। ইখনৰ পাছত সিখনকৈ মই বনায়ো আছোঁ, সুন্দৰ সুন্দৰ ৰং হৈও আছে আৰু শেষত যিখন ভজা হৈছিলে বেছিকৈ বিটৰুটৰ ৰং ওলাইছে। গতিকে বাকীবিলাক অকণমান বেলেগ, বিটৰুটৰ ৰং ওলোৱাখন অকণমান বেলেগ হৈ গ'ল লাষ্টৰ ফালে, সেইকাৰণে মই মাজত থৈ দিলোঁ। এতিয়া ডেক'ৰেশ্যন কৰি ল'লোঁ। মোৰ ৰেচিপিছবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। সদায় নতুন নতুন ৰেচিপিছ, নতুন নতুন ভিডিঅ' চাই থাকিব, আপোনালোকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। এয়া কালাৰকেইটাও বহুত সুন্দৰ হৈছে, সেইকাৰণে মই এনেকৈ সজায়ো লৈছোঁ আৰু ইমান সুন্দৰ সুন্দৰ ৰং, খায়ো ভাল লাগিলে। আচলতে আপোনালোকে আলহীকো এনেকৈ বনাই দিব পাৰে, নিজেও আচলতে খাব পাৰে। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ'ছখিনিও মোৰ চাই থাকিব পাৰে। আজিৰ কাৰণে আহিছোঁ।